Namaskar, welcome to eKaksha. I am Kasturi Kakoti and today we are going to start the last lesson of class 7 English, that is Women in Space. Mohakashot Mohila. Now look at these pictures of women. Do you know who they are? Or do you know what is the similarity between them? এই মহিলা কেইগৰাকীক তোমালোকে চিনি পাইছানে বা তেওঁলোকৰ মাজত থকা সাধাৰণ মিলটো ধৰিব পাৰিছানে মই যদি তোমালোকৰ ওচৰত এওঁলোকৰ পৰিচয় দাঙি ধৰো নিশ্চয় তোমালোকে ধৰিব পাৰিবা এওঁলোকৰ মাজত থকা সেই সাধাৰণ মিলটোনো কি প্ৰথম গৰাকীলৈ মন কৰা ভেলেন্টিনা টেৰেস্কোভা She was a Russian woman astronaut. She was the first woman in space. Valentina Tereshkova এগৰাকী ৰাছিয়ান মহিলা মহাকাশচাৰী আছিল আৰু তেওঁ মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা আছিল Sunita Williams. Sunita Williams was of Indian origin because her father was an Indian and her mother lived in Slovenia. She is an American woman astronaut. Sunita Williams Indian originৰ আছিল কাৰণ তেখেতৰ দেউতাক ভাৰতীয় আছিল আৰু মাক স্লোভেনিয়াত বাস কৰিছিল তেখেত এগৰাকী আমেৰিকান মহিলা মহাকাশচাৰী Sally Ride was an American woman astronaut. Sally Ride এগৰাকী American মহিলা মহাকাশচাৰী Last but not the least, Kalpana Chawla. She was an Indian American woman astronaut. She was the first Indian American woman to be in space. এখেতক কল্পনা চাওলাক Indian American কিয় কোৱা হয় কাৰণ তেখেতৰ জন্ম ভাৰতত হৈছিল আৰু পিছলৈ গৈ তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান আমেৰিকান উইমেন ইন স্পেচ বুলি জনা যায় এতিয়া তোমালোকে ধৰিব পাৰিলানে এই গোটেই কিগৰাকীৰ ভিতৰত সাধাৰণ মিলটো কি তেওঁলোক গোটেই কিগৰাকী এষ্ট্ৰনট Now, let us try to understand the lesson. Mayuri and Manas are classmates. Mayuri আৰু Manas classmates asile. Classmates মানে হল সহপাঠী. On their way to school, they discuss the project to be submitted on Science Day. আৰু তেওঁলোকে স্কুললৈ যোৱা পথটোত তেওঁলোকে Science Day অৰ্থাৎ বিজ্ঞান দিৱসৰ দিনা সাবমিট কৰিব লগা প্ৰজেক্টটো সাবমিট মানে জমা দিয়া আৰু প্ৰজেক্ট মানে প্ৰকল্প সেই প্ৰকল্পটোৰ বিষয়ে আলোচনা কৰিছিল ডিসকাস কৰিছিল এতিয়া সায়েন্স ডে বা বিজ্ঞান দিৱস আমি কেতিয়া উদযাপন কৰো জানানে আমি সায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত উদযাপন কৰো এটা কিয় উদযাপন কৰো হেতু জানানে We celebrate National Science Day on 28 February because on this very date in the year 1928 Sir C.V. Raman discovered the Raman effect. এই 28 ফেব্ৰুৱাৰী দিনটোতে 1928 চনত Sir C.V. Ramane Raman effector আৱিষ্কাৰ কৰিছিল
আৰু সেই দিনটো স্মৃতি ৰক্ষাৰ বাবে আমি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীটোক সায়েন্স ডে বা বিজ্ঞান দিৱস হিচাপে উদযাপন কৰোঁ। Manas, hello Mayuri, have you completed the project on women in space? ইয়াতে মানসে ময়ূৰীক হেল্ল' কৈছে। তোমালোকে গম পাইছাই সিহঁত স্কুললৈ একেলগে খোজকাঢ়ি গৈ আছে আৰু তেতিয়া মানসে ময়ূৰীক হেল্ল' কৈছে আৰু সুধিছে যে women in space মহাকাশত মহিলাৰ প্ৰজেক্টটো বা প্ৰকল্পটো তোমাৰ শেষ হ'লনে? কমপ্লিট কৰা মানে শেষ হোৱা। তেতিয়া ময়ূৰীয়ে কৈছিল Yes, it's almost complete. কৈছে প্ৰায়ে শেষ হৈছে। I wrote about Kalpana Chawla, the astronaut. মই মহাকাশচাৰী astronaut মানে মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে লিখিছো। Have you read anything about her? তুমি কল্পনা চাওলাৰ বিষয়ে কিবা পঢ়িছানে? Manas, oh yes, India's first satellite built to study weather conditions was named Kalpana 1 after her. তেতিয়া মানসে কৈছে মই পঢ়িছো তেখেতৰ বিষয়ে। এতিয়া কৈছে স্যাটেলাইট মানে কি জানানে? স্যাটেলাইট মানে কৃত্ৰিম উপগ্ৰহ। তেওঁ মানসে তেতিয়া ক'লে যে weather মানে বতৰ। এতিয়া বতৰৰ অৱস্থা অধ্যয়ন কৰিবলৈ ভাৰতে বনোৱা ফাৰ্ষ্ট স্যাটেলাইট তাৰমানে প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কল্পনা চাওলাৰ স্মৃতিত কল্পনা 1 ৰখা হৈছিল। বুজি পালা? ময়ূৰী, Yes, I read about it on the internet. তেতিয়া ময়ূৰে কৈছে হয় মই এই কথাটোৰ বিষয়ে ইন্টাৰনেটত পঢ়িছিলো। Manas, it was an important piece of news at that time. I read about Kalpana Chawla's death in a space shuttle accident. এতিয়া কৈছে যে সেই সময়ত কল্পনা চাওলাৰ যিখন স্পেচ শাটল আছিলে, স্পেচ শাটল মানে মহাকাশযান, সেই সময়ত কল্পনা চাওলাৰ মহাকাশযানৰ দুৰ্ঘটনাত যে মৃত্যু হৈছিল, সেই নিউজটো বা সেই বাতৰিটো এটা বহুত ইম্পৰ্টেণ্ট নিউজ আছিলে আৰু সেই সময়তে মই তেওঁৰ বিষয়ে প্ৰথম গম পাইছিলোঁ। But I don't know anything else about her. কিন্তু মই তেওঁৰ বিষয়ে আৰু বিশেষ বেছি একো নাজানো। Can you tell me something about her? তুমি মোক কিবা ক'ব পাৰিবানে কল্পনা চাওলাৰ বিষয়ে? I am so curious to know. Curious মানে জানিবলৈ ইচ্ছুক। মোৰ তেওঁৰ বিষয়ে জানিবলৈ বৰ মন গৈছে। মই বৰ ইচ্ছুক। Mayuri, well, as far as I know, Kalpana Chawla was born in 1961 at Karnal in Haryana. কৈছে যিমান দূৰ মই জানো, as far as I know, কল্পনা চাওলাৰ জন্ম 1961 চনত হাৰিয়ানাৰ কাৰ্নেল বোলা জেগা একটুকুৰাত হৈছিল। She studied at Tagore Bal Niketan at Karnal. তেওঁ প্ৰথমতে ক'ত পঢ়িছিল? টেগৰ বাল নিকেতন আৰু ক'ত আছিলে? কাৰ্নেলত আছিলে। And later at Punjab Engineering College in Chandigarh. আৰু পিছলৈ তেওঁ চণ্ডীগড়ৰ পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজত পঢ়া শুনা কৰিছিল। Manas, I'm sure she loved flying in space. তেতিয়া মানসে কৈছে কল্পনা চাওলাই নিশ্চয় মহাকাশত উৰি ভাল পাইছিলে। Mayuri, oh yes, flying in space was her dream. কৈছে হয় মহাকাশত উৰাটো কল্পনা চাওলাৰ ড্ৰিম আছিলে। ড্ৰিম মানে আমি জানো সপোন। She went to the United States of America with this dream. আৰু
এই সপোনটো বুকুত বান্ধি কল্পনা চাওলা ইউনাইটেড ষ্টেটছ অফ আমেৰিকালৈ গৈছিল Do you know what NASA is? তুমি জানানে NASA নো কি? Manas, no, what is it? নাজানো কিনো তোমালোকে জানানে NASA মানে নো কি? আহাচোন জানো ময়ূৰী It's National Aeronautics and Space Administration ৰাষ্ট্ৰীয় বিমান বিজ্ঞান আৰু মহাকাশ প্ৰশাসন Now, actually NASA নো কি? NASA was established in the year 1958 by US to oversee its space exploration and aeronautics research. এতিয়া ৰাষ্ট্ৰীয় বিমান বিজ্ঞান আৰু মহাকাশ প্ৰশাসন ঠিক আছে এই অৰ্গেনাইজেশ্যনটো বা এজেন্সিটো 1958ত স্থাপন কৰা হৈছিল কিহৰ বাবে ইউএছৰ স্পেচ এক্সপ্লৰেশ্যন অৰ্থাৎ মহাকাশ অনুসন্ধান বা অভিযান আৰু এৰোনটিক্স ৰিচাৰ্চ অৰ্থাৎ বিমান বিজ্ঞানৰ গৱেষণা চোৱাচিতা কৰিবলৈ অভাৰসি কৰিবলৈ বুজি পালানে মানস I see ও বুজি পাইছে ময়ূৰী Kalpana Chawla went into space the first time by the Columbia Space Shuttle STS-87. Yate koise Kalpana Chawla prothombarar babe first time. Thik ase mohakasholoi kihot goisile Columbia Space Shuttle STS-87. Thik ase She was the only woman in the team of 6 astronauts. Itia eta 6 জনীয়া মহাকাশ যাত্ৰীৰ দলত কল্পনা চাওলা একমাত্ৰ মহিলা আছিলে কল্পনা চাওলা went into space again in 2003 along with 6 other astronauts. কৈছে যে পুনৰ কল্পনা চাওলা 2003 চনত 6 জন মহাকাশ যাত্ৰীৰ লগত মহাকাশলৈ গৈছিল মানস very interesting মানসে কল্পনা চাওলাৰ কথা শুনি বহুত ইন্টাৰেষ্ট পাইছে তে আকৰ্ষণীয় ইন্টাৰেষ্টিং মানে ময়ূৰী a team of 7 astronauts managed to collect a lot of important data while aboard Columbia in its mission STS-107. Itia koise a STS-107 mission to thakutene. 7 জনীয়া এটা মহাকাশ চাৰি আছিল দলে বহু ইম্পৰ্টেন্ট মানে তোমালোকে জানাই গুৰুত্বপূৰ্ণ ডাটা মানে ইয়াতে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল select কৰিবলৈ সক্ষম হৈছিল but the space shuttle broke up in flames on its way back to earth itia broke up মানে হল ভাঙি যোৱা আৰু flames মানে হল জুইৰ শিখা কিন্তু এই শাটলখন ঠিক আছে কলম্বিয়া শাটলখন যেতিয়া পৃথিৱীলৈ ঘূৰি আহি আছিল তেতিয়া ভাঙি চিঙি জুইৰ শিখাত পৰিণত হৈছিল আৰু গোটেই 7 জন মহাকাশচাৰী আছিল তাতে মৃত্যু হৈছিল তাৰ মানে কোৱা হয় যে টেক্সাছ বোলা চহৰখন যোনখন আমেৰিকাত অৱস্থিত তাৰ পৰা ৬১,০০০ ওপৰৰ হাইটত থাকুতেনে এই দুৰ্ঘটনাটো ঘটে It's unbelievable মানসে এই কথাটো শুনি বিশ্বাস কৰিব পৰা নাই তাৰ মানে অবিশ্বাস্য ময়ূৰী all these astronauts including Kalpana Chawla were killed গোটেই কেইজন মহাকাশচাৰী কল্পনা চাওলাকে ধৰি মৃত্যু হৈছিল মানস what a great loss এটা কিমান ডাঙৰ ক্ষতি হল ঠিক আছে লছ মানে ক্ষতি হোৱা but we are very proud of her কিন্তু আমি তেওঁক লৈ সদায়
গৌৰৱ কৰিব পাৰোঁ। Our country will always remember her. আমাৰ দেশে কল্পনা চাওলাক সদায় মনত ৰাখিব। Remember মানে মনত ৰাখা। So, with that, we have come to the end of explaining this chapter. I hope you have understood. Let's see how much you have understood and registered here. National Science Day is observed on Rashtriya Vigyan Divas কোন দিনাখন উদযাপন কৰা হয়? 28 February, 28 January, 26th March. 28 February. The first women in space was প্ৰথম গৰাকী মহিলা যোন মহাকাশলৈ গৈছিল তেওঁ কোন আছিল? ভেলেন্টিনা টেৰেস্কোভা, সুনিতা উইলিয়ামছ নে চেলি ৰাইট? আমি পঢ়িছো হয়নে ভেলেন্টিনা টেৰেস্কোভা। What does NASA stand for? ঠিক আছে, NASA মানেনো কি? National Aeronautics and Space Administration, National American and Space Administration, none of the above. ওপৰৰ এটাও নহয়। National Aeronautics and Space Administration. Kalpana Chawla went into space the first time by. প্ৰথমবাৰ কল্পনা চাওলা মহাকাশলৈ যোৱা যানখন কোনখন আছিল? Columbia Space Shuttle STS-107, Columbia Space Shuttle STS-87 নে Columbia Space Shuttle STS-97? এটো শুদ্ধ উত্তৰটি হ'ল Columbia Space Shuttle STS-87. A team of dash astronauts died when the Columbia Space Shuttle broke up in flames. কেইজন যাত্ৰী আছিলে, কেইজন মহাকাশচাৰী আছিলে কলম্বিয়া স্পেচ শাটলখনত যেতিয়া সেইখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল? 6 6জন, 7 7জন, 8 8জন, 7 হয়নে? With that, we have come to the end of this video. Hope you liked it and have understood well. Thank you.